हे तेरी ओ माय गॉड ओ तेरी बाप रे फर्स्ट टाइम चलो भाई दिस लाइफ देखिए दर्शक ये ब्लैक कोबरा है, काफी बड़ा है ब्लैक कोबरा है। तो ऐसी सांप से कभी नहीं देखा मैंने, इतनी बड़ी सांप आजकल, इतना बड़ा कोबरा जो है मैंने कभी भी नहीं देखा। ये पहली बार আমি আহিছোঁ পাহাৰপুৰ বুলি ঠাইত। ইয়াতে কিং কোব্ৰা ৰেস্কিউ চাওঁ কি হয়। আমাৰ নয়নে ভিডিঅ' কৰি আছে। ইয়াৰ মোহনদা আছে, মোহনদাই খবৰটো দিছে। আমাৰ ইয়াৰে খুব মানে সক্ৰিয় হয় সামাজিক বিভিন্ন কামত। লবদা আছে। পিছত যেতিয়া মই মানে গেছটো অলপ এফালে টানিলো, টানি ভাবে নহয় উঠা নাই, টানিলো বস্তুটো একদম জাগাতে আছে। মই একদম আগত আহিছো নেকি, আহি পেলাই বস্তা আনবা দিছো, বস্তাটো হাতত সোমাই ললো। সোমাই পেলাই লাহে কৰি বস্তাটো আগবঢ়াই পেলাই তাৰ মাথা ধৰিলো। ধৰাৰ পিছত এইটো বস্তুটো মানে ফুলি আহি গলটো ফুলি আহি এতিয়া গম পালো বস্তুটো এইটো নকৰবা লাগে গোটেইকেইটা হৈছে। আপুনি সঁচাকৈ এজন ভাল মানুহ, কোনো বেয়া বস্তু নাই কাৰণে আপুনি হেৰি হৈছে। হয় ছাৰ, হয়। নহ'লে এইবোৰ সাপ একদম যিটো গ্ৰহত আছোঁ, এই গ্ৰহটোৰ ভিতৰত আটাইতকৈ মানে বিষাক্ত সাপ বহুত কেইখন আছে, কিন্তু আটাইতকৈ বেছি বিষ থকা সাপ, আটাইতকৈ ডাঙৰ সাপ এইখন সাপ কিং কোব্ৰা। আৰু মই এটা অনুৰোধো কৰিলোঁ ইয়াতে, যিহেতু আগে পিছে মানে সাপটোক মাৰি আছিল মানুহবিলাকে, মই এটা অনুৰোধো কৰিলোঁ, জীৱনত মানে সাপ কিন্তু নামাৰিব। সাপ মাৰিছিল নাজানাকে আৰু আমি জানো এইটো বস্তু, কাৰণ মানে মোৰ লগত এখেত আছে, এখেত সৰু থাকোঁতে এখেতে বহুত সাপ মাৰিছিল জীৱনত, কিন্তু এখেতে এতিয়া নিজে সাপ বচোৱা কাম কৰে। আৰু মই মানে ভাইটিহঁতক এটা অনুৰোধ কৰিলোঁ, জীৱনত মানে সাপ কিন্তু নামাৰিব। এও মানে প্ৰকৃতিৰ এটা মানে আমাৰ হেৰি হয়, অমূল্য এটা ধনে হয়। সাপক মাৰাত চাই মানে আমাক খবৰ কৰিব, পৰাপক্ষে আমি চেষ্টা কৰিম। আমি নোৱাৰিলে মোৰ ওপৰত আৰু ৰেস্কিউ টিম আছে, তেওঁলোকে আহিব। এইটো এটা অনুৰোধ কৰিম। না আচলতে আমি জানি বুজি নামাৰো, কিন্তু কেতিয়াবা আমি ভয়ত হয়তো মাৰো সাপটো, কিন্তু কোনো সাপে ইমান মানে বেয়া নহয়। যদি ই আমাক কিবা মাৰিব লগা থাকিল হয়, ই আৰামছে মানুহক এটেক কৰিলে, কিন্তু ই কি কৰিছে, ই যাই পেলাই সি লুকাব খুজিছে। আল্টিমেটলি সি ভয় খাই আছে, বেয়া বা হেৰি হ'লে এই সাপটো 6 ফুট থিয় হ'ব পাৰে, ক'তো নধৰাকে। এই কথাটো মই কৈছোঁ। তথাপিও মানে ইমানখিনি কৰাৰ পিছতো এখেতে থিয় হৈ আছে আমাৰ আগত। এখেতে আপুনি মানে কমন সাপটো বুলি ভাবিছিল, আমাৰ যিটো ঘৰত ওলাই, সেইটোৰ নাম ইণ্ডিয়ান ৰেড স্নেক। এইটোক আমাৰ হুলাবেৰিয়া, বাইৰস বা আমাৰ বিভিন্ন মচুৱা গম কিবা কিবি নাম। কিন্তু সেইখন সাপ ডাঙৰ হয়, কিন্তু সেইখন সাপ ইমান নহয়, সেইখন ক্ষতিকাৰকে নহয়। কিন্তু এইখন সাপ আৰু চবৰে বাপাক, সেইকাৰণে তাৰ নামটোৱে হৈছে কি কিং কোব্ৰা। গতিকে সেই আৰু এই গ্ৰহটোৰ ভিতৰত, এই প্লেনেটটোৰ ভিতৰত আটাইতকৈ মানে বিষাক্ত সাপৰ ভিতৰত আটাইতকৈ ডাঙৰ সাপ খঙাল, কিন্তু খুব জেণ্টেল সাপ হয়। কিঙৰ দৰে থাকে সি তাৰমানে কি এনে মানে মানুহক ভয় চয় বা হেৰি কৰি নাথাকে, সিহঁতে কিঙৰ দৰে থাকে। চব মানুহ আহিব নালাগে, ইয়াতে নহয়, আগতে এৰিম। আপোনালোকে কোনোবা যদি এজন বা দুজন যদি আহিব খোজে আহিব। কতটা বলছেন কাকা? দুইটা আছে বস্তা। দুইটা বস্তা। গাউটা বস্তা সুবিধের পিছে ওমাইছা রে। ওই কাকা কাকা। উঠা নি এরা নি। याद करा নি। তুই নগো না এনে কি দিল। ওই ছাড়ি রে রে। চিংড়ি কাটি ভাঙা দিছে।
স্যার ও ও আহি আছে ওলাই আছে ये तेरी पे हे तेरी ओ माय गॉड ओ तेरी बाप रे फर्स्ट टाइम चलो भाई दिस लाइफ ओ ओ ओ এটা এবারে কি আইছে এ তেরি পে বিদ্যা দি ফার্স্ট টাইম চলো লাইফ এই ঘুরে যাবে পারে ফটকে ইনজুর না স্যার ইনজুর না একদম ক্লিন আছে স্যার মানে কি হয় সাপে এন্দুৰ যায় এন্দুৰ বিচাৰি হয় এন্দুৰৰ পিছে পিছে সাপে সোমায় সোমায় গতিকে আমি সদায় চাফা চুফা হৈ থাকিব লাগে চাফা চুফা মানে জাগাখিনি চাফ চিকুণ কৰি ৰাখিব লাগে জংঘল কৰি ৰাখিব নালাগে এই খৰি এই কাঠ এই মানে তেনেকুৱা বস্তুবিলাক আৰু ধান চানটো থাকিবই বাৰু সেইটো বাৰু মই লেতেৰা বুলি কোৱা নাই কিন্তু ধানৰো ক্ষেত্ৰত কেতিয়াবা ধানে কি কৰে নিগনি যায় উদয়দাই জানে গোটেইখিনি কথা নিগনি যায় সেই নিগনিৰ পিছে পিছে সাপ যায় গতিকে আজি যে সাপ খুঁজি তাত গৈছে সাপ কিং কোব্ৰা আচলতে মানুহৰ হেবিটেটত খুব কম যায় মানুহৰ ওচৰত ই গৈছে এতিয়া ঠাণ্ডাৰ দিন আহিছে মানে ইয়ালৈকে এতিয়া গাঁতত যাব গাঁত জানে নহয় সাপবিলাক মানে কোল্ড ব্লাডেড হয় ইহঁতৰ তেজটো ঠাণ্ডা হয় ইহঁতৰ ঠাণ্ডা আমাত কৰি বেছি গতিকে ইহঁতে 6 মাহ গাঁতত থাকে এইটোতো জানে চবে হয়নে গতিকে এই যে 6 মাহ থাকিব ইহঁতে কিবা খাব লাগিব নহয় সিহঁতে 6 মাহ গাঁতত সোমোৱাৰ আগতে সিহঁতে খাই লয় মানে নিজৰ যিটো খাদ্য খায় নিজৰ শক্তিটো মানে উৰ্জাটো সিহঁতে হেৰি কৰি লয়